মিয়া দাদাগিৰি নচলিব মিয়া ঘটিছে গ্ৰেপ্তাৰ কৰক মিয়া ঘটিছে গ্ৰেপ্তাৰ কৰক খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভূত-পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে আমি দেখিছোঁ, এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দুখীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু অহা 9 তাৰিখৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু এটা কথা আমি স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, বিগত এটা বছৰ ধৰি অসমত এই মিয়া খেদা এটা আন্দোলন হৈছে। ইয়াত মিয়া খেদিবৰ কাৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীসকলে বা জাতীয়বাদী মানুহসকলে ঘৰে ঘৰে এটা অভিযান চলাইছে। কিন্তু টাই আহোম যুৱ পৰিষদে কিন্তু আজি তাৰিখলৈকে ঘৰে ঘৰে অভিযান চলোৱা নাছিলে। আমি য'ত খবৰ পাইছোঁ অবৈধ নাগৰিকৰ সম্পৰ্কে আমি স্থানীয় প্ৰশাসনক আমি অৱগত কৰিছোঁ। আমি কেতিয়াও আইন হাতত তুলি লোৱা নাই। যোৱাকালি আমি আইন হাতত তুলি লোৱা নাছিলোঁ। আমি খবৰ ল'বলৈ গৈছোঁ। আপোনালোকে যদি সেই মহিলাগৰাকীক সোধে যিগৰাকী আমাক অভিযোগ দিছিলে, আপোনালোকে তাৰ প্ৰমাণ পাব। কিন্তু আমাৰ নিৰস্ত্ৰ যুৱকসকলক যেতিয়া দাহে ঘপিয়াই মাৰিবলৈ আহিলে, ডিঙিত ঘাপ দিবলৈ আহিলে, এতিয়া আমি বহি নাথাকোঁ। নাই ৰঙামাটি, নাই গুৱাহাটী, 48 ঘণ্টা সময় দিছোঁ। প্ৰথম কথা দোষীক কৰায়ত্ব কৰক, আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক। নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম। এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায়, তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱ পৰিষদ বাধ্য হ'ম। আজিৰ পৰা আমাৰ সংগ্ৰাম আৰম্ভ হৈছে। আজি ঘটনাৰ বুজ ল'বলৈ আমাৰ সমগ্ৰ অসমৰ কৰ্মীসকল আজি ইয়াত সমবেত হৈছে। মই আমাৰ কৰ্মীসকলৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু আজি এই প্ৰতিবাদী সভাৰ পিছতেই আমি সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত আমি আলোচনা কৰি আপোনালোকক অৱগত কৰিম। ইতিমধ্যে যিকেইটা সিদ্ধান্ত লোৱা হ'ল আপোনালোকক কৈছোঁ। নাই ৰঙামাটি, নাই গুৱাহাটী, উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব। নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে, উজনি অসমত সেয়া হ'বলৈ নিদিয়ে। টাই আহোম যুৱ পৰিষদে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো আমাৰ পৰম্পৰা বা পূৰ্বপুৰুষসকলৰ যিটো আমাৰ এটা শক্তিশালী আমাৰ পৰম্পৰা ৰাখি থৈ গৈছে, তেখেতসকলৰ সেই পৰম্পৰা সুঁৱৰি আমি অনাগত দিনত উজনি অসম সুৰক্ষাৰ বাবে আমি হাতে হাতে আমি হেংদাং লৈ ওলাই আহিম। হয়, নিশ্চিতভাৱে তেনেধৰণে কোৱাৰ অৱকাশ এটা আছে। আমি দেখা পাইছোঁ যে বিগত সময়ত বিভিন্ন অঞ্চলৰ পৰা চৰাইদেউত ব্যৱসায় সূত্ৰে মানুহ আহিছে। আহি তেওঁলোকে বাছ বিচাৰ নাই। আমাৰ ইয়াৰ স্থানীয় মানুহ একাংশ আছে, মাটিৰ দালালি আছে, ভূমি দালালি, তেওঁলোকে এই বাহিৰা মানুহবিলাকক মাটি বিকিছে, যাৰ ফলত আজি খিলঞ্জীয়া মানুহে থাকিবলৈ ঠাই নোহোৱা হৈছে। আপোনালোকে দেখা পাইছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলেই হওক, ৰাঙলী বনাঞ্চলেই হওক, বিভিন্ন বনাঞ্চলৰ মাটিত বেদখল ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি আজি প্ৰশাসনক এই সোণাৰী ঐতিহ্যমণ্ডিত সোণাৰীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে চৰাইদেউ জিলাত যি অবৈধ বেদখল আছে, বেদখল উচ্ছেদ কৰক। ইয়াৰ লগে লগে আমি এটা কথা, যোৱাকালি যি ঘটনাটো সংঘটিত হ'ল, সেই কথাটোত আমি টাই আহোম যুৱ পৰিষদে আমাৰ সদস্যসকলক যি এটা দুষ্কৃতিকাৰী কিছুমানে সন্দেহযুক্ত মানুহে তেওঁলোকক খেদি আক্ৰমণ কৰিবলৈ গ'ল, হত্যাৰ চেষ্টা কৰিলে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰ গৰিহণা জনাইছোঁ। আৰু অনতিবিলম্বে আজিৰ ভিতৰত তেওঁলোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ, আৰু গ্ৰেপ্তাৰ কৰিবই লাগিব। ইয়াৰ অন্যথা কিন্তু সোণাৰীত যিমান দল সংগঠন আছে, তেওঁলোকে যদি কাইলৈ কিবা নিজাববীয়া ব্যৱস্থা লয়, তাৰ কাৰণে কিন্তু প্ৰশাসন জগৰীয়া হ'ব। দ্বিতীয় এটা কথা আমি ক'ব বিচাৰিছোঁ যে বিদেশী নাগৰিকক আমি সোণাৰীৰ পৰা বা শিৱসাগৰৰ পৰা খেদাই
যদি নগাঁৱলৈ পঠিয়াই দিওঁ তেতিয়া কিন্তু কেতিয়াও অসমীয়াৰ অস্তিত্ব কেতিয়াও ৰক্ষা নহ'ব বা অসমত যি বিদেশী সমস্যা আছে বিদেশী সমস্যাটো কেতিয়াও সমাধান নহ'ব গতিকে চৰকাৰে উদ্যোগ প্ৰথমতে ল'ব লাগিব আজি দল সংগঠনে আন্দোলন কৰিছে ঠিকে আছে আমাৰ কাম হ'ল আন্দোলন কৰা আমি কৰি যাম কিন্তু এই বিদেশীসকলক নগাঁও বা ধুবুৰী বা বৰপেটালৈ খেদাই দি সিহঁতে সীমাবদ্ধ ৰাখিলে নহ'ব তেওঁলোকক বাংলাদেশলৈ খেদোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা কৰিব লাগিব আৰু সেই প্ৰচেষ্টা কিন্তু দল সংগঠনে কৰিব নোৱাৰে সেয়া কৰিব লাগিব সেই কাম হ'লগৈ চৰকাৰৰ গতিকে আজি চৰকাৰক আমি দাবী জনাইছোঁ যে 1971 চনৰ পৰা পিছত অহা ই লাগিলে যি ধৰ্মৰে হওক যি জাতি বৰ্ণৰে হওক এই বিদেশীসকলক সমূলঞ্চে অসমৰ পৰা উৎখাত কৰিব লাগে উৎখাত কৰি অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগে সুৰক্ষিত হৈ থাকিব বুলি ভাবি তেখেতলোকে আলমুৰিৰত একেদিনাই 10,000 মানুহ শ্বহীদ হৈছিলে অসংখ্য মানুহ আমাৰ মানুহ শ্বহীদীকৰণ কৰিছে যাতে এই ভূখণ্ড সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তাৰ পাছত আমি আজি পাৰিছোনে আমি আমাৰ এই অসমৰ ভূখণ্ড আমি সুৰক্ষিত কৰি ৰাখিব পাৰিছো জানো আমি নিশ্চয় আজিলৈকে পোৱা নাই গতিকে আমি জাগিব লাগিব আমি যুঁজিব লাগিব যুঁজৰ কুকুৰা আমি যুঁজত মৰিম কিন্তু আমি যুঁজি যাম এই কথাটো হয় আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব আমাৰ যেনেকৈ স্বৰ্গদেউ সিংহই কৈছিলে নাই গুৱাহাটী নাই ৰঙামাটি মানে এইবাৰ শেষ যুদ্ধ আৰু শৰাইঘাটৰ শেষ যুদ্ধৰ কথা বিভিন্ন ধৰণৰ কথা কৈ থকা হৈছে শৰাইঘাটৰ শেষ যুদ্ধ ইটাখুলিৰ ৰণ কি এইবাৰ আহোমে নিশ্চয় বুজাই দিব অসমীয়া জাতিয়ে বুজাই দিব যে শৰাইঘাটৰ শেষ ৰণ কি এইবাৰ আমি সময় দিছো আমাৰ চৰাইদেউৰ পৰা 48 ঘণ্টাৰ ভিতৰত মিয়াসকলে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব অন্যথা কিন্তু আমি নিজাববীয়া প্ৰচেষ্টা লৈ এইসকলক আমি খেদিবৰ কাৰণে পুনৰ্বন্ধ নকৰিম এতিয়া যি ধৰণৰ যেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব তেনেকুৱা ধৰণৰ পৰিৱেশক আমি লৈ যাবলৈ বাধ্য থাকিম গতিকে আপোনালোকৰ সকলো ৰাইজ ওলাই আহিছে আমি সকলোকে সংগ্ৰামী অভিযানত জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ অভিযান চলাইছে কিন্তু আপোনালোকে যদি লক্ষ্য কৰে বিগত এটা বছৰত আমি এই আন্দোলনত প্ৰত্যক্ষভাৱে আমি সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ যদিও কিন্তু আমি ঘৰে ঘৰে গৈ অভিযান চলোৱা নাছিলোঁ আমি কোনোদিন ঘৰে ঘৰে গৈ মিয়া মানুহ বিচাৰি আমি তাক অভিযান চলোৱা নাছিলোঁ আমি অভিযান এইকাৰণে চলোৱা নাছিলোঁ যে সেই দায়িত্ব চৰকাৰৰ আমি য'তেই এই সন্দেহযুক্ত নাগৰিকৰ খবৰ পাইছোঁ সেই সন্দৰ্ভত আমি প্ৰশাসনক আমি অৱগত কৰিছোঁ নিজেই আইন হাতত তুলি লৈ আমি তাত গৈ আমি সোমোৱা নাছিলোঁ আৰু যোৱাকালিও আমি সোমোৱা নাছিলোঁ এইকাৰণে সোমোৱা নাছিলোঁ এইটো দায়িত্ব চৰকাৰৰ আমি কেৱল খবৰ খাতি লৈ এই সন্দৰ্ভত আমি প্ৰশাসনক আমি অৱগত কৰিছোঁ কিন্তু এতিয়া যোৱাকালি আমাৰ খিলঞ্জীয়া এগৰাকী আমাৰ খিলঞ্জীয়া মুছলমান মহিলাৰ সম্পত্তি কাঢ়ি ল'বৰ বাবে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে ধাৰাবাহিক ৰূপত সেই মহিলাগৰাকীৰ ঘৰত আক্ৰমণ চলিছে বিগত বহু সময়ত আৰু তেখেতে আমাক জনোৱা মতে প্ৰশাসনক কেইবাবাৰো এই সন্দৰ্ভত অৱগত কৰিছে আৰু যি ঘৰ মানুহে এই কাম কাজ কৰিছে সেই মানুহবিলাকে কি ধৰণৰ আইন বিৰোধী কাম কাজ কৰিছে বিভিন্ন কাম কাজ কৰিছে এই কথাবিলাক স্থানীয় ৰাইজে আমাক অৱগত কৰিছে আৰু আমাৰ নিৰ্দিষ্ট অভিযোগ যেতিয়া আমাৰ অফিচলৈ আহিছে আমাৰ খিলঞ্জীয়া এই মুছলমান মহিলাগৰাকী মাটি কাঢ়ি লোৱাৰ সন্দৰ্ভত যেতিয়া শেষ পৰ্যায়ত আহি আমাৰ কাৰ্যালয়ত যেতিয়া তেখেতসকলে খবৰ ল'বলৈ আহিছে বা অভিযোগ দিবলৈ আহিছে এই সন্দৰ্ভত সত্য নে অসত্য এই কথা খবৰ ল'বৰ বাবে আমাৰ ল'ৰাবিলাক সেই ঠাইলৈ গৈছে যে এই কথাটো সঁচা নে মিছা খবৰ ল'বলৈ গৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী পদক্ষেপ ল'লোহেঁতেন আৰু প্ৰথমে আমি প্ৰশাসনৰ ওচৰলৈ আমি গ'লোহেঁতেন কিন্তু যেতিয়াই খবৰ ল'বলৈ গ'ল দাস জাতিৰ জোং লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিলে প্ৰাণে ল'ৰা ভাবুকি দিলে আনকি আমাৰ ল'ৰাই যদি এই সময়ত হস্তম নহ'লহেঁতেন আমাৰ এজন যুৱক কালি মৃত্যুমুখত পৰিলেহেঁতেন কাৰণ যি ধৰণে দাখন তেওঁলোকে ডিঙিলে দলিয়াই দিছিল আমাৰ ল'ৰা কালি মৃত্যুমুখত পৰিলেহেঁতেন আৰু এই কথাটো আমাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰাণ কেন্দ্ৰস্বৰূপ চৰাইদেউত এই কথাটো কেতিয়াও সহ্য কৰা নহ'ব যোৱা এটা বছৰ ধৰি আমি সংযমেৰে ধৈৰ্যৰে কথাবিলাক লক্ষ্য কৰি আহিছিলোঁ কিন্তু এতিয়া আমাৰ ধৈৰ্যবান আমাৰ হেৰাই গৈছে ধৈৰ্যবান আমাৰ খুলি গৈছে এতিয়াও সহ্য কৰা নহ'ব 48 ঘণ্টা সময় আমি কালি দিছিলোঁ 48 ঘণ্টা সময়ৰ ভিতৰত দুটা কাম হ'ব লাগিব প্ৰথম সেই আক্ৰমণকাৰী পৰিয়ালটো চৰকাৰে পুলিচ প্ৰশাসনে তেখেতসকলে গ্ৰেপ্তাৰ কৰিব লাগিব এইটোৱে প্ৰথম দাবী আৰু দ্বিতীয়তে 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়ালোক যাব লাগিব আৰু প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই 48 ঘণ্টাত আমাৰ উজনি অসমৰ প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰক যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে এইবাৰ কিন্তু আমি পোনপটীয়া ৰূপত কিন্তু আমি অভিযান চলাম আমি ঘৰে ঘৰে অভিযান চলাম এইটো আজি তাৰিখত আমি ঘোষণা কৰিছোঁ আমি আৰু এটা কথা দাবী জনাইছোঁ আমাৰ টাইপাৰ
সদস্যসকলক প্ৰাণী মাৰিবৰ কাৰণে যিসকলে আগবাঢ়ি আহিছিলে, যিসকলে যোৱাকালি আক্ৰমণ কৰিছিলে, তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে 48 ঘণ্টা সময় দিয়া হৈছে, নহলে অহা শনিবাৰৰ পৰা আমি 100 ঘণ্টা চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছো। 100 ঘণ্টা, আৰু এই 100 ঘণ্টা সময়ছোৱাত ইয়াত সৰ্বাত্মক ৰূপত বন্ধ কাৰ্যসূচী আমি কৰি তুলি আমি 48 ঘণ্টা সময় দিছো। প্ৰশাসনে কি কৰি আছে? যোৱাকালিৰ পৰা এতিয়ালৈকে প্ৰায় 20 ঘণ্টা সময় উকলি গ'ল। প্ৰশাসনে কি কৰি আছে? গতিকে মই প্ৰশাসনক আহ্বান জনাইছো যাতে তেখেতসকলে অতি শীঘ্ৰেই এই অপৰাধী পৰিয়ালটোক যাতে গ্ৰেপ্তাৰ কৰে, আৰু অন্যথা আমি কিন্তু অহা শনিবাৰৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ দিবলৈ আমি বাধ্য হ'ম। আৰু তাৰ পাছতো যদি এই কাৰ্য তেওঁলোকে নকৰে, তেতিয়াহ'লে হয়তো আমি অনিৰ্দিষ্টকালীন আমি ধৰ্মঘট উজনি অসমত আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।